নমস্কাৰ মই দেৱজিতে আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ ভিডিঅ' বনোৱা নাই আৰু আজি মই আকৌ নতুনকৈ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আহকচোন আজি ভিডিঅ' আমি আৰম্ভ কৰোঁ আৰে কচুদা নমস্কাৰ দেই আজি মই বহুত দিনৰ মূৰত আপোনাৰ ওচৰলৈ আহিছোঁ তাৰে গুটি তই ক'ত আছিলে ইমান দিনে ভিডিঅ' পোৱা নাই কি কৰিছ তই ভিডিঅ' বনাবলৈ কি এৰি দিলি নেকি হা এতিয়া মইনো আৰু ভিডিঅ' বনাব এৰিম নে আৰু আমাৰ যিহেতু এতিয়া বহুতখিনি মানুহ বৰ্তমান আমাৰ ষ্টুডিঅ'ত আহি ৰখি আছে আৰু মই তেখেতলোকক দেখুৱাম আৰু তোমালোকেও চোৱাচোন কেনেকুৱা ধৰণৰ লাগে আজি মোৰ ভিডিঅ'টো মই আৰু ভিডিঅ' আৰম্ভ কৰিছোঁ এপিনে আমি বাইদেউক দেখা পালোঁ কি কৰিছে চাৰে বা গানৰ তালে তালে বনাই দিলে চুলাই আৰু যিহেতু আমাৰ চুলাই খাই আমাৰ মানুহ যিহেতু আমাৰ অসমৰ এতিয়া যিহেতু মানুহ প্ৰায় চুলাই খাই একদম বহুত কিবা কিবি হৈ আছে লিভাৰ কিডনী কলিজা সকলো ধৰণৰ চব গৈ আছে আৰু বাইদেউ ৰিলচ বনাই দেখুৱাই দিলে চুলাইখিনিকে আমি আহকচোন চুলাই খাই ক'ত কি হৈ আছে মই আপোনালোকক দেখুৱাই আছোঁ সেইদিনাখন আহিল মোৰ গাড়ীতে আহিলে আমাৰ ককা আৰু যিহেতু দেখিলে চুলাই খাই আহি ককাই কেনেকুৱা ধৰণৰ এটা সুন্দৰ নৃত্য কৰিলে বাকীখিনি আৰু মই বাকীকেইজনক দেখুৱাই আছোঁ আপোনালোকে যিহেতু চাই থাকক যাতে ভিডিঅ' স্কিপ নকৰিব আৰু একেলগে চাব যিহেতু চুলাই খাই কি কৰি আছে বাইদেউ চুলাই খাই অলৰেডি গ'ল আৰু উপায় নাইকিয়া হৈ গৈছে বাকী লগত চাই থাকক আপোনালোকে আপুনিচোন মানুহটো বেকা বিকি আহিছে যে কিবা খালে নেকি আপুনি তাকে ভাবিছোঁ মই কি ককা কি খালে আপুনি বাকী টকা আপোনাৰ ঠিকে আছেনে বাৰু ককা আপুনি মোক মাৰিব নিদিব আকৌ যদি মাৰিবলৈ দিয়ে ককা কি হ'ব বাৰু কওকচোন বাৰু ককা বৰ মাৰ খাবলৈ মন নাই দেই ককা এতিয়া ককা চাওক মই কাণত ধৰিলো আৰু মই আপোনাক আৰু বেয়া ভাষা নকওঁ আৰু বুজিছে ককা মাইকী চোৱা চেলেগাটো এইটো বামুণ নেকি এইটো কিহৰ বামুণ হয় তই লগুণ লগাই আছ যে কাপোৰ পিন্ধিছ সেইবোৰ মৰিবলৈ যোৱা জহনি নিয়া হে তই কেলা কি কৰিছ হে সেই ঘৈণীয় মেখেলা পেটিকুট পিন্ধিলৈ তই সেই গা ধোৱা বাথৰুমত তই কি কৰিছ নাচিব লাগিছে হে আৰে মাইকীজনীয়ে তোক আনিছিলি নে না মাইকীজনীক তই আনিছিলি জহনি নে তই আৰু মৰিবলৈ জেগা পোৱা নাই তই আৰু একদম বেলেগ মাইকীয়ে টিকা আহিলোৱা দেখি তয়ো মাইকী নে এনেকৈ কৈ টিকা আহিলা বুলি ভাবিলি পাত হলি আৱৰ্জনা ওলাও আহি দেই এজনী মৰতি জহনি নিয়া ভাৰে ঘূৰি নটি ক'পা লাটতি ক'পা লাটতি এই কি কম আৰু তই যদি ইমানেইতো গৰম উঠি থাকে ইমান গৰম উঠি থাকে তই এটা কাম কৰ এই ডাঙৰ বড় মেচ এটা আনি একদম বান্ধি ল তাৰপিছত তোৰ চাবি একদম আপুনি একদম ঠাণ্ডা হৈ যাব আৰু তই
কি দেখুৱা কৈছো নহয় তহঁতক মানে ক'বলৈ ভাষা নাই আৰু ইমানে আৱৰ্জনা থাকি ইমানে আৱৰ্জনা তত এলাই দিলে তহঁতি নেগেলিবি নেকি গেলাটো আশাটোৱে কম দেখিছো মই ঐ ক'ৰ পৰা ওলা হৈ আহি